হাই গাইজ, আজি বনাম হাঁহৰ মাংস। হাঁহ এটা আনিলোঁ। মাংসখিনি প্ৰথমে ধুই কাটি চাটি পৰিষ্কাৰ কৰি ল'লোঁ। হাঁহৰ মাংসটো পুৰি ল'লে বেছি ভাল হয়, পুৰিও লৈছোঁ। একদম ধুনীয়াকৈ পৰিষ্কাৰ কৰি লৈছোঁ। আৰু লগতে আছে গ্ৰীণ পিচ, মটৰ। হাঁহৰ আৰু মটৰৰ কম্বিনেশ্যনটো বহুত ভাল হয়। আপোনালোকক দেখুৱাব খুজিম মই আজি অলপ ইউনিক ষ্টাইলত বনাম। চাই থাকক ভিডিঅ'টো। প্ৰথমে দি দিলোঁ অইল দি দিয়াৰ পিছত পৰিমাণ মতে অইল দি দিব যিখিনি লাগে। অনিয়নখিনি মই আগতেই কাটি থৈ দিছিলোঁ, এতিয়া দি আছোঁ তেলত। চাই থাকক। অনিয়নটো দি দিলোঁ। এতিয়া অনিয়নখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ল' ফ্লেমত গেছটো ৰাখিম, যাতে গল্ডেন ব্ৰাউন হোৱালৈকে এইখিনি চলাই থাকিম লাহে লাহে। এতিয়া মোৰ অনিয়নখিনি গল্ডেন ব্ৰাউন হৈ গ'ল আৰু লগতে এড কৰি দিছোঁ গাৰ্লিক। চপিং কৰি থৈ দিছিলোঁ আগতেই, গাৰ্লিকটো এড কৰি দিছোঁ। গাৰ্লিকটো এড কৰি দিয়াৰ পিছত আৰু 5 মিনিটৰ মান ফ্ৰাই কৰি ল'লোঁ। গাৰ্লিক চপিংটো হৈ গ'ল। এতিয়া এড কৰিম আমি অলপ ইউনিক ষ্টাইলত বনাম। মই এড কৰিম ডাইৰেক্ট হাঁহটো এড কৰি দিম, মছলাটো পাছতহে দিম। আপোনালোকে চাই থাকক। হাঁহৰ মাংসখিনি দি দিয়াৰ পিছত 10 পৰা 15 মিনিটলৈকে মই অলপ মিডিয়াম আঁচতে ৰাখি পেলাই ফ্ৰাই কৰি থাকিম। চাই থাকক আপোনালোকে। এতিয়া 10 পৰা 15 মিনিট হৈ গ'ল। চাক একদম লুকচটো কেনেকুৱা লাহে লাহে। মছলা কিন্তু মই এড কৰা নাই। গ্ৰীণ পিচটো হৈ গ'ল মোৰ। এতিয়া অফ কৰি দিছোঁ। লাষ্টত এণ্ডিং টাইমত ব্যৱহাৰ কৰিম। এতিয়া মই মছলা এডেই কৰা নাই। মছলাখিনি অলপ পাছতহে এড কৰি আছোঁ। এতিয়া এড কৰি আছোঁ মছলা, চাই থাকক। জলকীয়া গুড়ি পৰিমাণ মতে দিব, যি যেনেকুৱা জ্বলা খাই ভাল পায় তেনেকুৱা দিব আইডিয়া কৰি। হালধি গুড়ি, পাছত আছে জিৰা আৰু 2-3টামান মছলা এড কৰিছোঁ, মই দেখাব পৰা নাই। এইখিনি এতিয়া একলগ মিক্স কৰিম। মিক্স কৰাৰ পিছত 2-3 মিনিটমান আৰু মিক্সিং কৰিম এইখিনি হাঁহৰ মাংসৰ লগত। চাই থাকক আপোনালোকে। চল্টটো এড কৰি দিছোঁ পৰিমাণ মতে। চল্ট অলপ কমেই দিব ফাৰ্ষ্টত, পিছত টেষ্ট অনুযায়ী দিব আৰু লাষ্টত। এতিয়া আমাৰ চল্ট, মছলা, হাঁহ চব কম্বিনেশ্যনটো হৈ গ'ল। এতিয়া মই পানী এড কৰিম। এতিয়া মই পানীটো এড কৰাৰ পিছত ভাপ ওলাইছে। এতিয়া ফাইনেল ষ্টেপত গুচিয়ে গৈছে, প্ৰায় হৈয়ে গ'ল প্ৰায়। ৱেইট কৰক। ফাইনালি হাঁহৰ মাংসটো হৈ গ'ল। আপোনালোকে দেখাত কেনেকুৱা পাইছে অলপ জনাব। মই অলপ নৰ্মেল মছলা পাতি কম ভাল পাওঁ। এনেকুৱা খালে বডিটো হেল্ডি থাকে। আশা কৰোঁ আপোনালোকক ভালেই লাগিছে। লগ পাম নেক্সট ভিডিঅ'ত। চি ইউ, বাই বাই, থেংক ইউ। জয় জুবিন দা, জয় আই অসম।